দুটাই দল পলিটিক্যাল পার্টি আৰু কংগ্ৰেছ হ'ল এটা সেকুলাৰ দল আৰু কংগ্ৰেছ দলত প্ৰত্যেক ধৰ্মৰ মানুহৰ সম অধিকাৰ আছে আৰু বিজেপি হ'ল এইটো একটা যদিও দাবী কৰে এইটো ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জনতাৰ কিন্তু সিহঁতৰ আইডিঅলজিটো হ'ল কমপ্লিটলি হিন্দুজম আইডিঅলজি যেটো সংখ্যালঘু মোৰ্চা যেটো ৰাজ্যিক সংখ্যালঘু মোৰ্চা আগতে আমি দেখিছিলোঁ যে ৰাজ্যিক সংখ্যালঘু মোৰ্চাত এজন সংখ্যালঘু মুছলিম সংখ্যালঘু মানুহক সভাপতি কৰা হৈছিলে আজি কিন্তু ৰাজ্যিক সংখ্যালঘু মোৰ্চাত কোনো সংখ্যালঘু মানুহ সভাপতি নাই ইয়াৰ কাৰণে মণ্ডল জিলা ৰাজ্যিক পৰ্যায়ৰ কোনো এজন সংখ্যালঘু মানুহৰ কোনো এটা স্থান দিয়া নাই হিন্দু মুছলমান এইসব যেটা কমিউনাল কথাবার্তা যেটো কথা এইটো আৰু কংগ্ৰেছৰ মধ্যে ডিফাৰেন্স কংগ্ৰেছে কেতিয়াও কমিউনালিজম কোন হিন্দু কোন মুছলমান কোন খ্ৰীষ্টান কোন জৈন এইটো কথা নকয় সব লগত লৈ চলে আৰু বিজেপিৰ ভিতৰত অকল মুছলমান মানুহৰ ভোট ল'ব বিচাৰে কিন্তু ৰাজনীতিকভাৱে স্থান দিব নিবিচাৰে বিজেপিৰ বি টিমটো অবভিয়াছলি আপোনালোকে জানে AIDF বি টিম কংগ্ৰেছ কেনেকৈ হ'ব কংগ্ৰেছেতো বিজেপিৰ লগত ফাইট কৰি আছে আৰু বিজেপিক AIDFে সাহায্য কৰি আছে আজি চাওক আপোনালোকে যে 4টা সিটো কংগ্ৰেছ 100% জিতিব তাতে অকল বিজেপিয়ে 3টা সিটৰ টিকেট দিছে UDFে যে কৰিমগঞ্জত আপনার পাৰুল চৌধুৰীক টিকেট দিছে পাৰুল চৌধুৰী জিতাৰ কাৰণে দিয়া নাই পাৰুল চৌধুৰীক বুট কাটিঙৰ কাৰণে বুট বিভাজনৰ কাৰণে দিয়া হৈছে যে সংখ্যালঘু বুট বিভাজন কৰি হাফিজ ৰছিদ সাহেবক হাৰাব লাগে আজি আপোনালোকে চাব নোয়াগাঁৱত পদ্মুত বৰদলৈক হাৰানোর কাৰণে আমিনুল ইছলামক দিয়া হৈছে এই যে সিহঁতক বিজেপিক হেল্প কৰাৰ কাৰণে কেণ্ডিডেট দি থাকে আসলে বিজেপিৰ বি টিম হ'ল AIDF এটা কথা আপোনালোকে দেখিছে যে সিহঁতে কৈ থাকে যে আমি এইবাৰ কণ্টেষ্ট হ'ব আমাৰ বিজেপিৰ লগত কণ্টেষ্ট হ'ব গালি মাৰি থাকে কংগ্ৰেছক এই যে এইটো নীতি আজি চাওক আপোনালোকে বদৰ চাহাবে নিজে কৈ থাকে যে যিটো জায়গাত পইচা আছে টাকা আছে এইটোৰ লগত আমি আছোঁ বিজেপিৰ লগত টাকা আছে পইচা আছে সিহঁতৰ লগত আছে